নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ৰুণিমা ৰায়ে আকৌ ব্যাকৰণৰ বিষয় লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ। এতিয়া তোমালোকৰ সন্মুখত মই সন্ধিৰ বিষয়ে আলোচনা কৰিম। সন্ধি কাক বোলে? বৰ্ণ বা আখৰৰ মিলনকে সন্ধি বোলে। সন্ধি দুইবিধ, স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি। স্বৰসন্ধি নিকটতম দুই স্বৰ বৰ্ণৰ মিলনক স্বৰসন্ধি বোলে। এতিয়া সন্ধিবিলাক কেনেকৈ বনোৱা হয় আৰু কেনেকৈ জোৰা লগোৱা আৰু ভাঙোৱা হয় সেইবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু সেই নিয়মৰ বিষয়ে ইয়াত দিয়া হৈছে। অ যোগ অ সমান আ হয়, যেনে ফল যোগ অফল ফলাফল, লাভ যোগ অলাভ লাভালাভ, স যোগ অধীন স্বাধীন, পৰ যোগ অধীন পৰাধীন, হিত যোগ অহিত হিতাহিত। সেইদৰে দেৱাসুৰ বকাসুৰ শকাভিভূত চলাচল নীলাচল চৰাচৰ। ঠিক তেনেকৈ ভেদ যোগ অভেদ ভেদাভেদ, উত্তৰ যোগ অয়ন উত্তৰায়ণ, নৰ যোগ অধম নৰাধম, পৰম যোগ অৰ্থ পৰমাৰ্থ, মত যোগ অনৈক্য মতানৈক্য, মত যোগ অন্তৰ মতান্তৰ, স্থান যোগ অন্তৰ স্থানান্তৰ, পদ যোগ অধিকাৰ পদাধিকাৰ। তাৰ পিছত অ যোগ আ মিলি আ হয়, যেনে পৰম যোগ আনন্দ পৰমানন্দ, হত যোগ আহত হতাহত, বশিষ্ঠ যোগ আশ্ৰম বশিষ্ঠাশ্ৰম, হিম যোগ আলয় হিমালয়, মেঘ যোগ আলয় মেঘালয়, ভয় যোগ আতুৰ ভয়াতুৰ, শৃংখল যোগ আবদ্ধ শৃংখলাবদ্ধ, শক যোগ আতুৰ শকাতুৰ। সিংহ যোগ আসন সিংহাসন, গ্ৰন্থ যোগ আগৰ গ্ৰন্থাগাৰ, পূৰ্ণ যোগ আনন্দ পূৰ্ণানন্দ, পদ যোগ আঘাত পদাঘাত, গজ যোগ আনন্দ গজানন। তাৰপিছত আকৌ আ যোগ আ মিলি আ হয়, যেনে বিদ্যা যোগ আলয় বিদ্যালয়, মহা যোগ আশয় মহাক্ষয়, উমা যোগ আনন্দ উমানন্দ, মহা যোগ আনন্দ মহানন্দ, মন্ত্ৰণা যোগ আলয় মন্ত্ৰণালয়। এতিয়া ২ নম্বৰ নিয়ম, ই যোগ ই মিলি দীৰ্ঘ ই হয়, যেনে মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ, অতি যোগ ইত অতীত, প্ৰতি যোগ ইতি প্ৰতীতি, অতি যোগ ইন্দ্ৰিয় অতীন্দ্ৰিয়, ৰবি যোগ ইন্দ্ৰ ৰবীন্দ্ৰ। এতিয়া ই হ্ৰস্ব ই অৰ্থাৎ ই যোগ দীৰ্ঘ ই মিলি দীৰ্ঘ ই হয়, যেনে পৰ যোগ ইক্ষা পৰীক্ষা, গিৰি যোগ ইছ গিৰিছ, প্ৰতি যোগ ইক্ষা প্ৰতীক্ষা। তাৰপিছত ৩ নম্বৰ নিয়ম, উ যোগ উ মিলি দীৰ্ঘ উ হয়, সাধু যোগ উক্তি সাধুক্তি, কটু যোগ উক্তি কটুক্তি, গুৰু যোগ উপদেশ গুৰুপদেশ। অ আৰু দীৰ্ঘ ই মিলি এ হয়, গণ যোগ ইছ গণেশ। ইয়াতে গণ দীৰ্ঘ ই ঠাইত এ হৈছে, গতিকে বুজি পাইছা তোমালোকে নিশ্চয়। গণ যোগ ইছ গণেশ, নৰ যোগ ইছ নৰেশ, দেৱ যোগ ঈশ্বৰ দেৱেশ্বৰ, পৰম যোগ ঈশ্বৰ পৰমেশ্বৰ, ৰাম যোগ ঈশ্বৰ ৰামেশ্বৰ, কাম যোগ ঈশ্বৰ কামেশ্বৰ। তাৰপিছত আ আৰু ই মিলি এ হয়, যেনে মহা যোগ ইন্দ্ৰ মহেন্দ্ৰ, যথা যোগ ইষ্ঠ যথেষ্ট। ৪ নম্বৰ নিয়ম, অ আৰু উ মিলি অ হয়, যেনে সূৰ্যোদয় সূৰ্য যোগ উদয় সূৰ্যোদয়, শীত যোগ উষ্ণ শীতোষ্ণ, হিত যোগ উপদেশ হিতোপদেশ, স্নাতক যোগ উত্তৰ স্নাতকোত্তৰ, পৰ যোগ উপকাৰ পৰোপকাৰ, পুৰুষ যোগ উত্তম পুৰুষোত্তম, জ্ঞান যোগ উদয় জ্ঞানোদয়। তাৰপিছত আ আৰু উ মিলি অ হয়, যেনে মহা যোগ উদয় মহোদয়,
মহাযোগ উদৰ মহোদৰ যথাযোগ উচিত যথোচিত মহাযোগ উৎসৱ মহোৎসৱ যথাযোগ উপযুক্ত যথোপযুক্ত। এতিয়া অ বা আৰ পিছত ৰি থাকিলে অৰ হয়। দেৱ, এতিয়া দেৱ অ উচ্চাৰণ, ঠিক তেনেকৈ ঋষি, গতিকে অ আৰু আৰ পিছত ৰ, অৰ্থাৎ দেৱৰ্ষি ৰেপ আছে, গতিকে ৰৰ পিছত ৰি হ'লে অৰ হয়। যেনে দেৱযোগ ঋষি দেৱৰ্ষি, সপ্তযোগ ঋষি সপ্তৰ্ষি, মহাযোগ ঋষি মহৰ্ষি, ৰাজাযোগ ঋষি ৰাজৰ্ষি। তোমালোকে আকৌ ৰাজযোগ ঋষি নিলিখিবা, ৰাজাযোগ ঋষি ৰাজৰ্ষি। 6 নম্বৰ, হৰ্ষ ই বা দীৰ্ঘ ইৰ পিছত ই আৰু দীৰ্ঘ ইৰ পিছত 29 য হয় আৰু 29 যকাৰৰ পিছত মিলে। যদি যোগ অপি যদ্যপি, অতি যোগ অন্ত অত্যন্ত, অতি যোগ অধিক অত্যধিক, প্ৰতি যোগ আশা প্ৰত্যাশা, অতি যোগ আচাৰ অত্যাচাৰ, প্ৰতি যোগ এক প্ৰত্যেক। 7 নম্বৰ, এৰ ঠাইত অয় হয়। যেনে নে নট একাৰ যোগ অন নয়ন, একাৰৰ ঠাইত তাৰমানে কি হয়, অয় হয়। হে যোগ অয়ন শয়ন, ঐকাৰৰ পিছত আই হয়। যেনে নৈ যোগ অক নায়ক, গৈ যোগ অক গায়ক, বিনয় যোগ এক অক বিনায়ক, ঔৰ পিছত আব হয়। নৌ যোগ ইক নাবিক, ভৌ যোগ ইক ভাবুক, পৌ যোগ অক পাৱক। এইখিনি হ'ল তোমালোকৰ স্বৰচন্দী। এতিয়া আমি ব্যঞ্জন সন্ধিলৈ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি মিলন ঘটে তাকে ব্যঞ্জন সন্ধি বোলে। এতিয়া নিয়মবিলাকলৈ। 1 নম্বৰ নিয়ম, বৰ্গৰ প্ৰথম বৰ্ণৰ পিছত স্বৰবৰ্ণ, বৰ্গৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা 29 য হ থাকিলে প্ৰথম বৰ্ণৰ ঠাইত তৃতীয় বৰ্ণ হয়। যেনে দিক যোগ অন্ত দিগন্ত, স যোগ আনন খৰানন, স যোগ আখয় সদাশয়, উদ যোগ যাপন উদযাপন, উদ যোগ হাড় উদ্ধাৰ, তৎ যোগ হিত তদ্ধিত, সৎ যোগ ইচ্ছা সদিচ্ছা, উদ যোগ উপৰি তদুপৰি। ইয়াৰ পাছত 2 নম্বৰ, চ বা জৰ পিছত ন থাকিলে নৰ ঠাইত নিয় হয়। যেনে য যোগ ন যজ্ঞ, সম যোগ ৰা যোগ নি সম্ৰাজ্ঞী। 3 নম্বৰ, বৰ্গীয় বৰ্ণৰ পিছত মৰ ঠাইত পঞ্চম বৰ্ণ হয়। যেনে সম যোগ কলন সংকলন, তাৰমানে মৰ ঠাইত কি হয়, পঞ্চম বৰ্ণৰ মৰ ঠাইত পঞ্চম বৰ্ণ হয়। যেনে সম যোগ কলন সংকলন, সম যোগ গতি সংগতি, সম যোগ কৰ সংকৰ, সম যোগ গীত সংগীত, সম যোগ ছয় সঞ্চয়, সম যোগ কীৰ্ণ সংকীৰ্ণ। 4 নম্বৰ নিয়ম, অন্ত্যস্থ আৰু উষ্ম বৰ্ণৰ থাকিলে মৰ ঠাইত অনুস্বাৰ হয়। যেনে সম যোগ যম সংযম, সম যোগ বাদ সংবাদ, সম যোগ যক সংযোগ, সম যোগ লগ্ন সংলগ্ন, সম যোগ যুক্ত সংযুক্ত, সম যোগ ক্ষয় সংক্ষয়, সম যোগ হাৰ সংহাৰ, সম যোগ ৰাট সম্ৰাট। এতিয়া
সম আৰু পৰি উপসৰ্গৰ পিছত সম উপসৰ্গৰ মৰ ঠাইত অনুস্বাৰ হয়। যেনে সমযোগকাৰ সংস্কাৰ, সমযোগকৃত সংস্কৃত, সমযোগকৰণ সংস্কৰণ, পৰিযোগকাৰ পৰিষ্কাৰ। তাৰ পাছৰ নিয়ম বিসৰ্গৰ পিছত স্বৰবৰ্ণ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ আৰু ২৯ জ ল ও প থাকিলে বিসৰ্গৰ ঠাইত ৰ হয়। দু যেনে দু যোগ অৱস্থা দুৰৱস্থা, পুনঃ যোগ উক্তি পুনৰুক্তি, দি যোগ উক্তি দ্বিৰুক্তি, নি যোগ আকাৰ নিৰাকাৰ, দু যোগ নাম দুৰ্নাম, দু যোগ গতি দুৰ্গতি, দু যোগ ঘটনা দুৰ্ঘটনা, দু যোগ যগ দুৰ্যোগ। তাৰ পিছৰ নিয়ম প্ৰথম চ আৰু দ্বিতীয় চৰ পিছত থাকিলে বিসৰ্গৰ ঠাইত তালব্য হ মধ্যাহ্ন ত বা ঠ থাকিলে বিসৰ্গৰ ঠাইত মধ্যাহ্ন খ আৰু ঠ থাকিলে বিসৰ্গৰ ঠাইত দন্ত্য স হয়। যেনে নি যোগ ছয় নিশ্চয়, নি যোগ চিত নিশ্চিত, নি যোগ চিন্ত নিশ্চিন্ত, দু যোগ চিন্তা দুশ্চিন্তা, দু যোগ চৰিত্ৰ দুচৰিত্ৰ, শিৰ যোগ চেত শিৰচেত, নি যোগ তাৰ নিস্তাৰ, নি যোগ তেজ নিস্তেজ, মন যোগ তাপ মনস্তাপ। তাৰ পাছত বিসৰ্গৰ ঠাইত ক খ প ফ থাকিলে অ আৰু আৰ পিছত বিসৰ্গৰ ঠাইত দন্ত্য হ আৰু ই কাৰাদি স্বৰবৰ্ণৰ পিছত বিসৰ্গৰ ঠাইত মধ্যাহ্ন খ হয়। যেনে পুৰঃ যোগ কাৰ পুৰস্কাৰ, নম যোগ কাৰ নমস্কাৰ, মনঃ যোগ কামনা মনস্কামনা, নি যোগ পাপ নিষ্পাপ, আবি যোগ কাৰ আবিষ্কাৰ, তিৰ যোগ কাৰ তিৰস্কাৰ, বহি যোগ কাৰ বহিষ্কাৰ। শেষৰটো নিয়ম ৰৰ পাছত বিসৰ্গ লগ পায় আৰু ই কাৰান্ত উপসৰ্গ ই কাৰান্ত হয়। যেনে নি যোগ ৰক নীৰৱ, ইয়াতে নত দীৰ্ঘ ইকাৰ ৰয়কাৰ ৰ গ আছে, তাৰমানে ই কাৰান্ত পাছত কি হয় দীৰ্ঘ ই কাৰান্ত হয়। যেনে নি যোগ ৰক নীৰৱ, নি যোগ ৰস নীৰৱ। তোমালোকৰ সন্ধিৰ বিষয়ে কৰা আলোচনাখিনি ইমানতে অন্ত পৰিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সন্ধিৰ বিষয়ে যিখিনি বুজোৱা হ'ল, তোমালোকে এইখিনি পাবলৈ হ'লে ডেছক্ৰিপশ্যনত গৈ লিংকত পাবা।